আমাৰ চৰকাৰ আহিলে বাগানৰ ল'ৰা ছোৱালীবোৰ ভিতৰৰ অঞ্চলৰ ল'ৰা ছোৱালীবোৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ আমি বিনামূলীয় স্কুল বাছ আমি ব্যৱহাৰ কৰিম বিনামূলীয় স্কুল বাছ যোগেদি আপোনালোকৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব পাৰিব এয়া হ'ল আমালোকৰ সংকল্প এয়া প্ৰেৰণা আমি লৈছোঁ প্ৰায়তঃ তৰুণ গগৈদেৱৰ পৰা আৰু এনেদৰে অসমৰ মহিলাসকলৰ বাবে বৰ অসমৰ আমি কল্পনা কৰিছোঁ আমি নতুন বৰ অসমৰ কল্পনা কৰোঁতে আমি প্ৰেৰণা লৈছোঁ প্ৰায়তঃ জুবিন গাৰ্গৰ পৰা এটা ইণ্টাৰভিউ মিডিয়া ইণ্টাৰভিউত জুবিন গাৰ্গক সোধা গৈছিল কি যদি আপোনালোকক মুখ্যমন্ত্ৰী বনোৱা যায় তেতিয়া আপোনালোকে তিনিটা কি কাম কৰিব তেতিয়া প্ৰায়তঃ জুবিন দাই কৈছিল যে মই প্ৰথম কাম কৰিম যে মই অসমখন এই বানপানী সমস্যা মই ৰোধ কৰিবলৈ বিচাৰোঁ দ্বিতীয় কথা জুবিন দাই কৈছিল যে এই ভ্ৰষ্টাচাৰী শাসন যে চলি আছে অসমৰ ৰাজনীতি যে ভ্ৰষ্টাচাৰী মানুহবোৰ আছে মই অসমৰ ৰাজনীতি ভ্ৰষ্টাচাৰী ৰাজনীতিবিদৰ পৰা মুক্তি দিয়াম আৰু তেওঁ তৃতীয় কথা কৈছিল যে অসমৰ ভিতৰত যথেষ্ট নিবনুৱা সমস্যা আছে এই নিবনুৱা সমস্যা সমাধান কৰিবলৈ অসমৰ যুৱকসকলক বিভিন্ন ক্ষেত্ৰত উপাৰ্জন কেনেকৈ কৰিব লাগে মই তাৰ বাবে প্ৰশিক্ষণ আমি যুৱ সমাজৰ মাজত লৈ যাম আৰু এই কল্পনা লৈ এই মহান জুবিনদাৰ কল্পনা আৰু প্ৰেৰণা লৈ আমি নতুন বৰ অসমৰ কল্পনা কৰিছোঁ সেইকাৰণে মই শেষত এটাই কথা অনুৰোধ কৰিছোঁ কি যদি অসমত নতুন বৰ অসম লাগে তেতিয়া অহা 9 তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা বিদায় দিব লাগিব